হাজত কদৰ্যময় পথেৰে যাত্ৰাত অব্যাহত ৰাইজৰ হাজো লোক নিৰ্মাণ বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত নিৰ্বিকাৰ জনপ্ৰতিনিধি ৰামদিয়া বৰচলি সদা ব্যস্ত পথত একাটোপানী অসমত পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজ্যৰ ক্ষমতা দখল কৰিবলৈ সমৰ্থ হোৱা উন্নয়নৰ নামত ঢাক ঢোল বজাই অহা বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰকৃত উন্নয়নৰ এখন সঁচা ছবি এজাক বৰষুণতে ওলাই পৰিছে হাজোত। ওলোৱা ৰাস্তাটো আছিল, কিন্তু শেষত কি হ'ল, ৰাস্তাৰ কাষেদি মানুহে মাটি চেটি পেলাই মানে যিটো পানী ওলাই যোৱা ৰাস্তা আছিলে সেইটো ব্লক হৈ গৈছে, যাৰ ফলত ৰাস্তাৰ পানীটো ওলাই যাব পৰা নাই। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত শৈক্ষিক বাণিজ্যিক কেন্দ্ৰস্থল মিলপাৰাত লোক নিৰ্মাণ বিভাগৰ মূল পথত একাটোপানী। মানে দুদিনমান বৰষুণ হ'লে মানে কৃত্ৰিম বানপানী হৈ যায়। এইটো এনে নালা বনোৱাৰ যিটো হেৰি আছিল, ঠিকাদাৰে আছিল, কোনো সুপৰিকল্পিতভাৱে কোনো হেৰি নকৰি পেলাই নালাখন বনাইছে। মানে অলপ বৰষুণ হ'লে মানে ইফালেও বাগৰি যাব নোৱাৰে, সিফালেও বাগৰি যাব নোৱাৰে, মাজতে সেই বানপানী দি ভৰ্তি হৈ থাকে। মিলপাৰা বজাৰ চকৰ সমীপত তথা বৰচলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখৰ পথটোত একাঠু পানীৰে ভৰি পৰাত ছাত্ৰ ছাত্ৰী ব্যৱসায়ীৰ লগতে সৰ্বসাধাৰণ ৰাইজে অহা যোৱাৰ ক্ষেত্ৰত নৰক যাতনা ভুগিবলগীয়া হৈছে। পকী নলা বিজ্ঞানসন্মতভাৱে পানী ওলাই যোৱাৰ সুবিধা নকৰাৰ ফলত এজাক বৰষুণত পানীৰে ভৰি পৰে। ছাত্ৰ ছাত্ৰীসকলে জোতা চেণ্ডেল হাতত লৈ বিদ্যালয়লৈ অহা যোৱা কৰিব লগাত পৰিছে। হাজো লোক নিৰ্মাণ বিভাগৰ অভিযন্তা ঠিকাদাৰে পকী নলা উপযুক্তভাৱে নিৰ্মাণ নকৰি গোপনে ধন হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। এই ক্ষেত্ৰত স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াই পথটোৰ সমস্যাৰ প্ৰতি নিৰ্লিপ্ত ভূমিকা লোৱাত ৰাইজে খেদ প্ৰকাশ কৰিছে। মিলপাৰা হয়, বৰচলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মানে ছাত্ৰ হয়। বানপানী মানে অলপ বৰষুণ আহিলে মানে এই আমাৰ ৰাস্তাটোত একাঠু মানকৈ পানী হয়, আৰু যাৰ ফলত আমাৰ এই যাওঁতে আহোঁতে মানে বহুত অসুবিধা। আৰু হয়, আমাৰ ইয়াতে নলা নৰ্দমা আছে, কিন্তু কোনো ইয়াত এনেই বহোৱা হৈছে, ইয়াতে কোনো কামেই নাই। এতিয়া হয়, এই পানীখিনি যাতে মানে ভালদৰে মানে ওলাই যাব পাৰে, তাৰে এটা ব্যৱস্থা কৰিব আমাৰ আহ্বান। জোতা চেণ্ডেল হাতত লৈ আমাৰ এই কাপোৰ কানি মানে ৰাস্তা ইমান ভালো নহয়, মানে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। এতিয়া মিলপাৰা সংযোগী ৰাস্তা এইটো মানে দুদিনমান বৰষুণ হ'লে মানে কৃত্ৰিম বানপানী হৈ যায়। এইটো এনে নালা বনোৱাৰ যিটো হেৰি আছিল, ঠিকাদাৰে আছিল, কোনো সুপৰিকল্পিতভাৱে কোনো হেৰি নকৰি পেলাই নালাখন বনাইছে। মানে অলপ বৰষুণ হ'লে মানে ইফালেও বাগৰি যাব নোৱাৰে, সিফালেও বাগৰি যাব নোৱাৰে, মাজতে সেই বানপানী দি ভৰ্তি হৈ থাকে। ওলোৱা যোৱা কোনো ব্যৱস্থা নাই ইয়াতে। আৰু ল'ৰা ছোৱালী স্কুল ইয়াতে এখন হাই ছেকেণ্ডেৰী স্কুলো আছে, আৰু স্কুল প্ৰাইভেট স্কুল আছে, চৰকাৰী স্কুল আছে। মানে ল'ৰা ছোৱালীবিলাক অহা যোৱাত বহুত কষ্ট হৈ দুনিয়াৰ হেৰি আমাৰ ইয়াৰ পৰা মাকৈ আমদানি হৈ আছে, বহুত অসুবিধা হৈ গৈছে। মানুহে ঘৰৰ পৰা ওলাবই নোৱাৰা হৈছে। অলপ মানে চৰকাৰৰ কাৰণে এনে এইটো অনুৰোধ জনাওঁ যে ৰাস্তাখনৰ যাতে অতি সোনকালে ভাল কৰাৰ ব্যৱস্থা কৰি দিয়ে, এইটো চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট।